আজি কেনেকুৱা গৰম গাইছ, বহুত গৰম হয়নে? এইফালে মই পনীৰ উলিয়াই লৈছোঁ ভাত বনাবৰ কাৰণে। পনীৰ ইয়াৰ ধুনীয়াকৈ উলিয়াই ল'লোঁ, এয়া ভাজি আছোঁ। মাহঁতৰ কাৰণে বনাইছোঁ দেই, আমি একচুৱেলি ভোজ এটা খাবলৈ আহিছোঁ, ছোৱালীয়ে মই। বাকী মা দেউতা ঘৰতে আছে যে, বনাই থৈ আহিছোঁ। ইমান গৰম দিছে দেখিছেনে, ৰ'দটো একেবাৰে ক'ব নালাগে, আজি ইমান গৰম। তাৰপিছতে এয়া আহি পালোহি, ভোজ আছিলে, শ্ৰাদ্ধ ভোজ, তাকে খাবলৈ আহিছোঁ গাঁৱৰে। তাৰপিছতে এয়া খাবলৈ বহিছোঁ দেখিছেনে। যিমান গৰম হ'লেও ভোজ খাই ভাল লাগে হয়নে? মানে ঘৰত যিমানেই মাছ মাংস নাথাকক কিয়, চবেই এনেকৈ একেলগে বহি খালে কিবা এটা ভাল লাগে আৰু। গৰম নেওচিও খাবলৈ আহিছোঁ। ইফালে দেখিছেনে পনীৰ দিলে, আৰু ইফালে চালাড, মাটি দাইলকে লৈছোঁ, মচুৰ দাইল নাই লোৱা, আৰু ইফালে এখন ভাজি চব্জি, নেমু। তাৰপিছতে আনি দি আছে সিহঁত এবিধ এবিধকৈ। ইফালে আকৌ মাছৰ পেটু ভাজি। ছোৱালীকণো কাষতে বহি আছে। একচুৱেলি ফেন আছে বাৰু ওপৰত। আৰু ইয়াত ধুনীয়াকৈ এতিয়া ভাতকেইটা খাই লওঁ, খাই কৰি যাম আৰু। ইয়াত দেখিছেনে মাছো দিলেহি, সেয়া সকলো দি হ'ল, ইয়াৰ ছোৱালীয়ে খাই আছে। আৰু খাই বৈ হ'ল, ধুমাধুম ঘৰলৈ যাব ওলাইছোঁ। বতৰটো বহুত একেবাৰে ক'লা মূলা হৈ আহিছে। এয়া দেখিছেনে, ছোৱালীকণক বোলো ব'লা ঘৰলৈ যাওঁ, বৰষুণ আহিব এতিয়া, বাহিৰত কাপোৰ আছে। আৰু তাই দৌৰিছে, বেছি দূৰ নহয়, অকণমান একচুৱেলি ঘৰৰ পৰা। আৰু ইয়াত দেখিছেনে বতৰটো, আহোঁতে কিমান ৰ'দ আছিলে, এতিয়া একদমতে দিছে, ইমান ডাৱৰ একদম ক'লা হৈ আহিছে, বতাহো আহিছে। এইফালে দেখিছেনে সোণাৰুজোপা ইমান ধুনীয়াকৈ ফুলি আছে। এতিয়া ঘৰলৈ যাওঁ দৌৰা দৌৰিকৈ, কাপোৰ কানি সামৰোগৈ আৰু।